শংকৰটো বাৰু কেনি গ'লগে মোক ইয়াতে ৰখিবলৈ দি উঠনিৰ পৰা তাৰ কাৰণে ৰৈ আছো নহয় মিটিংখনলৈ মোৰ যে দেৰিয়ে হ'ব তাতে সেই মহিলা গোটৰ মিটিং অলপ দেৰি হ'লে যিহে তেতে ক'ব নহয় সকলোবোৰে মিলি এতিয়া আৰু মই শুনিব লাগিব যেন পাইছোঁ ৰ বাপেকে এই শংকৰটো আহিলে আজি তাক ঠিকছে গালি পাৰিম আণ্টি গুড মৰ্ণিং কি হ'ল আজি ৰাতিপুৱা আপোনাৰ ইমান খং উঠি আছে যে আৰু অকলে কাৰ লগত কথা পাতি আছে প্ৰণয় তুমিহে মই কাৰ লগত কথা পতা নাই নিজৰ ওপৰতে আৰু কিবা কিবি খং উঠি আছিলে বকি আছিলোঁ হয় নেকি ইমান ধুনীয়া মানুহগৰাকী এইদৰে খং কৰিলে শোভা নাপায় দেই হ'ব তোমাৰ কথা মই চব বুজিছোঁ চাইলিক লগ কৰিবলৈ আহিছা চাগে সেইটো কাৰণে ইমান মৰ্ণিঙতে পালাহি আণ্টি তেনেকৈ সেই চাইলিয়ে কথা এটা ক'বলৈ মাতিছিল সেইটো কাৰণে লৰালৰিকৈ আহিলোঁ যোৱা কথা পাতা গৈ তাই সেই ৰুমতে আছে কি কথা পাতিব আছে পাতি লোৱা গৈ ভালকৈ থেংক ইউ আণ্টি বাইদেৱে আপুনি যাব তেনেহ'লে মই সেই চাইলিৰ লগত কথাষাৰ পাতি আহোঁগৈ যোৱা আৰু খালি খানা নোখোৱাকৈ নাযাবা আকৌ খানাটো খাই যাবা দেই আপুনি কৈছে যেতিয়া নেকি নিশ্চয় খাই যাম বাৰু এতিয়া আহিছোঁ দিয়ক চাইলে বাৰু প্ৰণয় কি কথা ক'বলৈ মাতিছে মোৰ কিন্তু চিন্তাহে হৈছে পাই তাই সকলো সঁচা কথা কৈ নিদিলে হ'ল আৰু প্ৰণয় আৰু সীমান্তৰ কথা গম পালে চাইলিকনো ক'ত বিয়া পাতিব হয়তো নাপাতিবও পাৰে সেইটো কাৰণে সেই ভগৱান চাইলে কথাবোৰ নক'লে হ'ল আৰু দেই মোৰ ছোৱালীজনীৰ জীৱনলৈ ইমান বছৰ মূৰত ভাল দিন আহিছেহে এইবোৰ আকৌ সুখবোৰ কাঢ়ি লৈ নাযাবা আৰু ভগৱান দেই তুমি প্ৰণয় ল'ৰাটো কথাই বতৰাই স্বভাৱে চৰিত্ৰ সকলোতে বহুত ভাল হয় ঘৰৰ অৱস্থা পাতিও ভাল সেইটো কাৰণে মাজনীক মই প্ৰণয়ৰ লগত বিয়া দিবলৈ ওলাইছোঁ মাজনীক যদিও বিয়াত বহিব মন নাই কিন্তু তাই মোৰ কাৰণে বিয়াত বহিব মান্তি হৈছে মই গম পাওঁ কিন্তু উপায়তো নাই প্ৰণয়ৰ দৰে ভাল ল'ৰা আৰুনো ক'ত পাম মাজনী এতিয়াহে মোৰ ওপৰত খং কৰি আছে কিন্তু পিছলৈ তাই বুজি পাব যে প্ৰণয় তাইৰ কাৰণে সকলো আৰু প্ৰণয়তকৈ ভাল ল'ৰা কোনো হ'বই নোৱাৰে মনটো কিয় জানো ইমান বেয়া লাগিছে ভাল লগাব চেষ্টা কৰিছোঁ যদিও একোতে মনে বহা নাই দেখোন আচলতে মোৰ মনে চাইলিক বিচাৰিছে মোৰ মনটোৱে একচেপ্টে কৰিব পৰা নাই যে চাইলিৰ বিয়া হ'ব মই কি কৰোঁ বাৰু এতিয়া কিদৰে নিজৰ মনটোক বুজাওঁ তাইতো অলৰেডি মোক পাহৰি গ'ল এতিয়া মইহে তাইক কেৱল পাহৰিবলৈ বাকী আছে যিটো কেতিয়াও সম্ভৱ নহয় মৰিলেহে হয়তো তাইক পাহৰিম আৰু মই দেউতা ৰুহি তোমাক কিবা লাগিছিলে নেকি ৰুহি না দেউতা মোক একো নালাগে তুমি কিয় মন মাৰি আছা তোমাৰ গা ভাল নাই নেকি নহয় ৰুহি মোৰ গা ভাল নথকা নহয় মই বৰ অকলশৰীয়াহে অনুভৱ কৰিছোঁ তেনেকৈ কিয় কৈছা দেউতা মই আৰু আইতা তোমাৰ লগত আছোৱেই দেখোন মই জানো ৰুহি তোমালোক সকলো মোৰ লগত আছা বুলি কিন্তু মই যাক বিচাৰোঁ তেওঁহে মোৰ কাষৰত নাই দেউতা প্লিজ তুমি দুখ নকৰিবা হ'ব ৰুহি তুমি কৈছা যদি মই দুখ নকৰোঁ বাৰু পিছে তুমি মোক বিচাৰি কিয় আহিছিলা দেউতা ব'লা না চাইলি আণ্টিৰ ঘৰলৈ যাওঁ বহুত দিন হ'ল আণ্টিহঁতৰ ঘৰলৈ যোৱাই নাই ৰুহি আমি চাইলি আণ্টিৰ ঘৰলৈ এতিয়াৰ পৰা নাযাওঁ আৰু তুমি ইয়াতে থাকিবা আইতাৰ লগতে খেলি থাকিবা আইতা নাথাকিলে মোৰ লগতে খেলিবা দেউতা তুমি কিয় তেনেকৈ কৈছা সেইদিনা দেখোন চাইলি আণ্টি আমাৰ ঘৰলৈ আহিছিল আৰু কিমান ধুনীয়াকৈ ভাত পানী খাই গৈছিল এতিয়া তুমি যে কৈছা মোক চাইলি আণ্টিহঁতৰ ঘৰলৈ যাব নিদিওঁ বুলি কিবা ক'লে নেকি চাইলি আণ্টিয়ে তোমাক সেইবোৰ এতিয়া বুজিবলৈ তুমি বহুত সৰু হৈ আছা ৰুহি মই খালি এটা কথাই কৈছোঁ আজিৰ পৰা তুমি চাইলি আণ্টিহঁতৰ ঘৰলৈ যাবলৈ নালাগে দেউতা তুমিও মানে বহুত বেছি কৰা তুমি যদি মোক চাইলি আণ্টিহঁতৰ ঘৰলৈ যাব নিদিয়া নহয় মই নিজেই গুচি যামগৈ চোৱা ৰুহি তুমি বুজিবলৈ কথাবোৰ চেষ্টা কৰা চাইলি আণ্টিৰ বিয়া ঠিক হৈছে সেইটো কাৰণে মই তোমাক যাব নালাগে বুলি কৈছোঁ দেউতা তুমি আৰু কি কৈছা চাইলি আণ্টিৰ সঁচাকৈ বিয়া হ'ব নেকি মই যে চাইলি আণ্টিক তোমালৈ বিয়া পাতি দিম বুলি ভাবিছিলোঁ চাইলি আণ্টিক মোৰ বহুত ভাল লাগে চাইলি আণ্টি যদি মোৰ মা হয় নহয় ইমান যে ভাল লাগিব ন দেউতা ৰুহি বহুত ভাল হ'ল হ'লে চাইলি আণ্টি যদি তোমাৰ মা হোৱা হ'লে কিন্তু চাইলি এতিয়া বেলেগৰ লগত বিয়া হ'ব এতিয়াৰ পৰা সেইজনী তোমাৰ চাইলি আণ্টি হৈ নাথাকিব আৰু বেলেগৰ ঘৰৰ বোৱাৰী হ'বগৈ দেউতা এতিয়াৰ পৰা আৰু মই কোনোদিন চাইলি আণ্টিক লগ নেপাম নেকি ৰুহি এতিয়াৰ পৰা আৰু তুমি কোনোদিন চাইলি আণ্টিক লগ নোপোৱা চাইলি আণ্টিৰ যিদিনা বিয়া হ'ব সেইদিনা আমি ইয়াৰ পৰা বাহিৰলৈ গুচি যাম চাইলি আণ্টিয়ে মোক ইমান মৰম কৰিছিল এতিয়া মই তেওঁক পাহৰি কেনেকৈ থাকিম বাৰু তেওঁ মোক বহুত মৰম কৰিছিলে জানানে দেউতা ৰুহি তুমি নেকান্দিবা মই জানো চাইলি আণ্টিয়ে তোমাক বহুত মৰম কৰিছিলে আৰু তুমিও চাইলি আণ্টিক বহুত মৰম কৰিছিলা কিন্তু উপায়তো নাই চাইলি আণ্টি সদায়তো তোমাৰ লগত থাকিব নোৱাৰে ন তেওঁৰো এদিন বিয়া হ'ব সেইটো কাৰণে এতিয়াৰ পৰাই তেওঁৰ ওচৰৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব ৰুহি দেউতা তুমি কি কৈছা মই বুজিছোঁ কিন্তু মোৰ যে চাইলি আণ্টিলৈ বহুত মনত পৰিব ৰুহি চোৱা তুমি নেকান্দিবা মই তোমাৰ লগত আছোঁ নহয় তোমাক কোনোদিন চাইলি আণ্টিৰ অনুভৱ হ'বলৈ নিদিওঁ তোমাক যিটো লাগে কোৱা মই সেইটোকে আনি দিম এতিয়া তুমি প্লিজ নেকান্দিবা হ'ব দেউতা তুমি কৈছা কাৰণে মই নাকান্দো বাৰু কিন্তু লাষ্ট এবাৰ চাইলি আণ্টিহঁতৰ ঘৰলৈ যাম না দেউতা চাইলি আণ্টিৰ লগত কথা পাতি আহিমগৈ
উপায়ো নাই মানে ৰুহিয়ে মানে একো ক্ষেত্ৰতে নেমানেই তাই মানে চাইলিক লগ কৰিহে এৰিব কি যে কৰোঁ নহয় হ'ব বাৰু ৰুহি তুমি ইমানকৈ কৈছা যদি মই লৈ যাম বাৰু তোমাক চাইলি আণ্টিৰ ওচৰলৈ চাইলি প্ৰণয় তুমি আহি পালাহি অঁ চাইলি মই পালোহি তুমি ইমান লৰালৰিকৈ মোক মাতি পঠালা যে কি কথা আছিল কোৱাচোন আচলতে কথাটো ইম্পৰ্টেণ্টে আছিল আৰু কথাবোৰ কোনফালৰ পৰা ষ্টাৰ্ট কৰোঁ ধৰিবই পৰা নাই নহয় চাইলি কি ইম্পৰ্টেণ্ট কথা আছিল তুমি ভালকৈ খুলি কোৱাচোন তুমি কি ক'ব খুজিছা মই মানে একো ধৰিব পৰা নাই আৰু তুমি মোৰ আগত সংকোচ কৰিব নালাগে দিয়া তোমাৰ মনৰ কথাবোৰ মোৰ আগত সকলো খুলি ক'ব পাৰা তুমি আচলতে প্ৰণয় তুমিতো জানাই আগতে মই যে বেলেগ কাৰোবাক ভাল পাইছিলোঁ বুলি আৰু তেওঁ মোক বিশ্বাসঘাতকতা কৰি এৰি গৈছিলে বুলি অঁ চাইলি সেই সকলোবোৰতো তুমি মোক আগতে কৈছিলা মই সকলোবোৰে গম পাওঁ তাতেনো কি হ'ল আৰু বেলেগ কিবা কথা আছে নেকি তোমাৰ মানে মই তোমাক সকলোবোৰে ক'লোঁ কিন্তু ল'ৰাজনৰ নামটোৱে নক'লোঁ মই বহুত ভাবিলোঁ জানানে প্ৰণয় সেইটো কাৰণে মই তোমাক এতিয়া সকলোবোৰ কথা ক'বলৈ ওলাইছোঁ আৰু ভাবিলোঁ বিয়াৰ আগতে তোমাৰ লগত সকলোবোৰ কথা খোলা খুলিকৈ পাতি ল'লেই ভাল হ'ব চাইলি তুমি ইমান এক্সকিউজ দিব নালাগে একো নাই তুমি ফ্ৰীলি মোৰ লগত সকলো কথা শ্বেয়াৰ কৰিব পাৰা কোৱা মই শুনি আছোঁ নহয় আচলতে প্ৰণয় সেইদিনা যে কনষ্ট্ৰাকশ্যনৰ কামত তোমাক যে এজন ল'ৰাৰ লগত চিনাকি কৰাই দিছিলোঁ ল'ৰাজনৰ নামটো আছিল সীমান্ত অঁ মনত পৰিছে সেই ওখকৈ ধুনীয়াকৈ ল'ৰাজন নহয় জানো মোৰ লগত যে ভালকৈ কথা নাপাতিলেই নহয় তেখেতে সেই পিছে কি হ'ল আকৌ তেখেতৰ আচলতে প্ৰণয় মই ভাল পোৱা ল'ৰাজনৰ নামেই হ'ল সীমান্ত আৰু সেইজনে মই ভাল পোৱা ল'ৰাজন চাইলি তুমি ইয়াৰ কি কৈছা মই হ'লে একো ধৰিব পৰা নাই প্ৰণয় তুমি যি শুনিছা ঠিকেই শুনিছা সেই ল'ৰাজনেই মই ভাল পোৱা ল'ৰাজন তাক মই এতিয়াও বহুত ভাল পাওঁ আৰু সিও মোক বহুত ভাল পায় কিন্তু মই তাৰ হ'ব নোৱাৰোঁ কাৰণ মোৰ মা দেউতাই মই তাৰ হোৱাটো নিবিচাৰে চাইলি সি যদি তোমাক বিশ্বাসঘাতকতাই কৰিলে তুমি আকৌ তাৰ লগত কিয় কাম কৰিছা তেনেহ'লে আচলতে প্ৰণয় মানে মই কাম তাৰ লগত নকৰোঁ বুলি ভাবিছিলোঁ কিন্তু মোৰ কোম্পানীৰ ওপৰত ইনভেষ্ট কৰিবলৈ এজনেই ইনভেষ্টৰ ওলাল সেইটো কাৰণে মই কাম কৰিবলগীয়া হ'ল নহ'লে হয়তো মই নকৰিলোহেঁতেন হ'ব দিয়া চাইলি একো নাই এয়া তোমাৰ অতিথি আছিল কিন্তু মই এটা কথা বিচাৰোঁ তুমি যাতে বিয়াৰ পিছতো সেই মানুহজনক মনত পেলাই নাথাকা আৰু নাই প্ৰণয় মই সীমান্তক পাহৰি যাবলৈ চেষ্টা কৰিছোঁ কিন্তু মোৰ মনৰ পৰাহে পৰা নাই হয় কেইদিনমান লাগিব কিন্তু মই তাক পাহৰি যাম হ'ব দিয়া চাইলি মই তোমাৰ পৰা এইটোৱে আশা কৰোঁ বাইদেউ তুমি যে মোক ইমানখিনি কথা ক'লা সেইটো কাৰণে মোৰ ভালেই লাগিল হয়তো বেলেগ ছোৱালী হোৱা হ'লে তোমাৰ ঠাইত নক'লে হ'লে সঁচা কথাবোৰ প্ৰণয় তুমি মোক থেংক ইউ বুলি ক'ব নালাগে মইহে তোমাক থেংক ইউ বুলি ক'ব লাগে তুমি যে মোৰ কথাবোৰ ইমান ধুনীয়াকৈ বুজি পালা আৰু তুমি যে মোকো বুজিব ট্ৰাই কৰিছা লগতে মোক সময়ো দিছা সীমান্তক পাহৰি যাবলৈ সেইটো কাৰণে মইহে তোমাক থেংক ইউ বুলি ক'ব লাগে হ'ব দিয়া চাইলি একো নাই আচলতে অনাগত দিনবোৰ ময়ো তোমাৰ ভাল হোৱাটো বিচাৰোঁ তুমিয়ে যদি সুখী নোহোৱা এই বিয়াখনত মই আৰু কি কৰিম তেতিয়া অকলে মাজনীয়ে বাৰু এই প্ৰণয়ক কিবা কিবি ক'লে নেকি আকৌ আগৰ কথাবোৰ এই প্ৰণয়ৰ মনটো চাই মানে মুখখন চাই তেনেকুৱা লাগিছে মা তুমি ইয়াত এই নহয় মানে মই আকৌ সেই পাৰ্চটো পাহৰি গৈছিলোঁ ইয়াতে আছে নেকি বুলি সেই চাবলৈ আহিলোঁ আকৌ ল'বলৈ আহিলোঁ অঁ আণ্টি আপুনি মানে এতিয়ালৈকে ওলাই যোৱাই নাই এই কি ক'বা আৰু এই যাম বুলি ওলাব লওঁতে পাৰ্চটো আকৌ পাহৰিয়ে থাকিলোঁ নহয় ক'ত থলোঁ বুলি সেই বিচাৰি ফুৰোঁতে চালি ৰুমতে আছে নেকি বুলি চাবলৈ আহিলোঁ হয় দিয়ক এইটো বয়সত এনেও বস্তুবিলাক পাহৰি যোৱা হয়েই মোৰ মাৰো তেনেকুৱা অৱস্থা নহয় এই য'ত ত'ত বস্তুবিলাক থৈ পাই সেই মনতে নাথাকে আকৌ মোক সুধি থাকে হয় দিয়া বুঢ়ীও হৈছোঁ যে আগৰ গতে জীয়ৰী হৈ থকা হ'লে এতিয়া ক'ত আছে কৈ দিলোঁহেঁতেন এতিয়া আকৌ লাহে লাহে পাহৰিহে যোৱা হৈছোঁ কথাবোৰ আণ্টি এতিয়া হ'ব দিয়ক পিছে মই গৈ থাকোঁ মোৰ মানে দেৰিও হৈছে সেই অলপ অফিচৰ কাম আছে ঠিক আছে যোৱা বাৰু কিন্তু তুমি আজি খানা খাই যাম বুলি কৈছিলা নহয় কি হ'ল খানা নোখোৱা নেকি মোৰ হাতেৰে ৰন্ধা আণ্টি আপুনি বেয়া নাপাব আজি নাখাওঁ দিয়ক বেলেগ দিনাখনে খাব আহিম মাজনী তই বাৰু প্ৰণয়ক সেই সীমান্তৰ কথা কিবা ক'লি নেকি সি যে এইদৰে গুচি গ'লগৈ নাই মা মই একো কোৱা নাই এই মই বাৰু সীমান্তৰ কথা কিয় ক'ম হ'ব তই মোক মিছা কথা ক'ব নালাগে তোৰ মুখখন দেখিয়ে গম পাইছোঁ তই যে প্ৰণয়ক সকলোবোৰ কথা ক'লি বুলি এতিয়া মই তোৰ মুখেৰে সকলোবোৰ শুনিব বিচাৰোঁ অঁ মা মই প্ৰণয়ক সীমান্তৰ কথা সকলোবোৰ কৈ দিলোঁ মানে মোৰ অতীতৰ কথা সকলোবোৰ ক'লোঁ কাৰণ মই এইদৰে প্ৰণয়ৰ পৰা কথাবোৰ লুকুৱাই ৰাখিব নিবিচাৰিছিলোঁ কাৰণ কেলে তাৰ লগত মোৰ ভৱিষ্যতে বিয়া হ'ব আৰু ই যদি পিছত কথাবোৰ গম পায় তেতিয়া এটা বেয়াহে হ'ব তথাপিও তই কথাবোৰ কোৱাৰ আগত মোকতো এবাৰ সুধি ল'ব লাগিছিল এতিয়া প্ৰণয় বাৰু কি বুলি ভাবিছে সি যদি বিয়াৰ কাৰণে মানা কৰি দিয়ে তেতিয়া কি হ'ব তোৰ মা মই সেইবিলাক নাজানো সঁচা কথাবোৰ জনাৰ পিছত যদি প্ৰণয় মোৰ লগত বিয়াও নেপাতে তেতিয়া মোৰ ক'ব লগা একো নাই কিন্তু মই মিছা কথা কৈ আকৌ এইবোৰ আৰম্ভ কৰিব নোৱাৰোঁ মানে এটা সম্পৰ্ক আৰম্ভ কৰিব নোৱাৰোঁ তই সেইদৰে ক'লেই নহ'ব নহয় তোৰ গোটেই জীৱনটো পৰি আছে প্ৰণয়ৰ দৰে ভালদৰে আৰু ক'ত পাবি মা তুমি ইমান চিন্তা নকৰিবা মোৰ কপালত যদি বিয়াৰ লিখনেই নাই তেনেহ'লে তুমি ভাবি থাকিলেও মিছা আৰু কৈ থাকিলেও মিছা যদি মোৰ প্ৰণয় কপালত আছে তেনেহ'লে মই নিশ্চয় পাম নেজানো দেই এই তোৰ নিচিনা ছোৱালীবোৰক বুজাই মানে লাভ নাই যি কৰোঁ কৰি থাক দেই মোক হ'লে পিছত কিবা এটা হ'লে একো নকবি মা শুনাচোন
মায়ে মানে খঙতে গুচি গ'লগৈ। আচলতে কথাবোৰ মই বাৰু কেনেকৈ লুকুৱাই ৰাখোঁ। পিছত যদি প্ৰণয় গম পোৱা হ'লে তেতিয়া বেছিকৈ কাজিয়াহে হ'লহেঁতেন। এতিয়াই কথাবোৰ কৈ দিলোঁ, ভালেই হ'ল। আৰু প্ৰণয় বুজি পাব, মই জানো। সি মোৰ কথাবোৰ বুজি পাইছে নহয়, তাৰ কথাবোৰতে লাগিছে। যদি কেনেবাকৈ মই ভবামতে নহয় আৰু প্ৰণয় বিয়াখন ভাঙি দিয়ে, মইতো ভালেই পাম। কিন্তু মোৰ মা আৰু দেউতাই বহুত কষ্ট পাব। মাৰ কথাবোৰতে লাগিছে। তেওঁ এই বিয়াখনক লৈ বহুত আশা কৰিছে। মই মানে উপায়বিহীন হৈ পৰিছোঁ আৰু কি কৰোঁ কি নকৰোঁ গতে লাগিছে। এফালে মই সীমান্তৰ দুখবোৰ চাই থাকিব নোৱাৰা হৈছোঁ আৰু আনফালে মা দেউতাৰ দুখ। মই মানে কোনটো বাচিম মই নিজে ধৰিব পৰা নাই। ভগৱান, এতিয়া একমাত্ৰ তুমিয়ে মোৰ লগত আছা আৰু তুমি যোনটো ৰাস্তা দেখুওৱা সেইটো ৰাস্তাৰে মই যাবলৈ সাজু।